নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে কাৰেণ্ট এফেয়াৰ্ছ আছামিজ চেনেলটোলৈ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ ওলাইছোঁ যোৱা সপ্তাহটোত বাতৰি চৰ্চাত থকা অতিকৈ গুৰুত্বপূৰ্ণ 30টা MCQ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। হুৱেন ইজ দ্য ৱৰ্ল্ড বেম্বো ডে চেলিব্ৰেটেড? বিশ্ব বাঁহ দিৱস কেতিয়া পালন কৰা হয়? অপশ্যনবোৰ আছে 18 ছেপ্টেম্বৰ, 19 ছেপ্টেম্বৰ, 17 ছেপ্টেম্বৰ আৰু 15 ছেপ্টেম্বৰ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1, 18 ছেপ্টেম্বৰ। 18 ছেপ্টেম্বৰৰ দিনা আমি বিশ্ব বাঁহ দিৱস হিচাপে পালন কৰোঁ। নেক্সট কুৱেশ্যন, হু হেজ এপইণ্টেড এজ দ্য নিউ লোকপাল অফ দিল্লী এণ্ড ডিষ্ট্ৰিক্ট ক্ৰিকেট এছ'চিয়েশ্যন? দিল্লী আৰু জিলা ক্ৰিকেট সংঘৰ নতুন লোকপাল কোন হ'ল? অপশ্যনবোৰ আছে ৰিহানা খাত্ৰী, সাক্ষী মেহতা, ইন্দু মালহোত্ৰা আৰু RV চৌধুৰী। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3, ইন্দু মালহোত্ৰা। নেক্সট কুৱেশ্যন, হুৱেন ইজ ৱৰ্ল্ড পেচেণ্ট ছেফটি ডে চেলিব্ৰেটেড? বিশ্ব ৰোগী সুৰক্ষা দিৱস কেতিয়া পালন কৰা হয়? অপশ্যনবোৰ আছে 14 ছেপ্টেম্বৰ, 15 ছেপ্টেম্বৰ, 16 ছেপ্টেম্বৰ আৰু 17 ছেপ্টেম্বৰ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4, 17 ছেপ্টেম্বৰ। 17 ছেপ্টেম্বৰৰ দিনা বিশ্ব ৰোগী সুৰক্ষা দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, হু হেজ লঞ্চড ৰেল কৌশল বিকাশ যোজনা? ৰেল কৌশল বিকাশ যোজনা কোনে লঞ্চ কৰিছে? অপশ্যনবোৰ আছে ইণ্ডিয়ান ৰেলৱেজ, মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট, নীতি আয়োগ আৰু মিনিষ্ট্ৰী অফ ডিফেন্স। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1, ইণ্ডিয়ান ৰেলৱেজ। নেক্সট কুৱেশ্যন, দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট ব্লাড টেষ্ট চেণ্টাৰ হেজ বিন ষ্টাৰ্টেড ইন হুইচ কাউণ্ট্ৰি? বিশ্বৰ সকলোতকৈ ডাঙৰ ৰক্ত পৰীক্ষণ কেন্দ্ৰ কোনখন দেশত আৰম্ভ হৈছে? অপশ্যনবোৰ আছে ইটালী, লেবানন, ছুইডেন আৰু ব্ৰিটেইন। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4, ব্ৰিটেইন। নেক্সট কুৱেশ্যন, হু ৰিচেণ্টলি লঞ্চড সংসদ টিভি? অলপতে কোনে সংসদ টিভি লঞ্চ কৰিছে? অপশ্যনবোৰ আছে অমিত শ্বাহ, নৰেন্দ্ৰ মোদী, মনোজ বাজপেয়ী আৰু যোগী আদিত্যনাথ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2, নৰেন্দ্ৰ মোদী। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অলপতে সংসদ টিভি লঞ্চ কৰিছে। নেক্সট কুৱেশ্যন, গোপাল মুখাৰ্জী হেজ বিন এপইণ্টেড এজ দ্য নিউ এডভোকেট জেনেৰেল অফ হুইচ ষ্টেট? গোপাল মুখাৰ্জীক কোনখন ৰাজ্যৰ নতুন মহাধিবক্তা হিচাপে নিযুক্তি দিয়া হয়? অপশ্যনবোৰ আছে বিহাৰ, পাঞ্জাৱ, ৱেষ্ট বেংগল আৰু তামিলনাডু। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3, ৱেষ্ট বেংগল। নেক্সট কুৱেশ্যন, হুইচ ষ্টেটছ চিৰাৰখং চিল্লি এণ্ড টেমেংলং অৰেঞ্জ হেভ বিন গিভেন জিঅ'গ্ৰাফিকেল ইণ্ডেক্স GI টেগ? কোনখন ৰাজ্যৰ চিৰাৰখং জলকীয়া আৰু টেমেংলং কমলা টেঙাক ভৌগোলিক সূচকাংক GI টেগ প্ৰদান কৰা হৈছে? অপশ্যনবোৰ আছে মেঘালয়, তামিলনাডু, ৰাজস্থান আৰু মণিপুৰ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4, মণিপুৰ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন দ্য গ্ল'বেল ইনোভেশ্যন ইণ্ডেক্স 2021? গ্ল'বেল ইনোভেশ্যন সূচক 2021ত ভাৰতৰ স্থান কিমান? অপশ্যনবোৰ আছে 45, 46, 47 আৰু 48। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2, 46। গ্ল'বেল ইনোভেশ্যন সূচকত 2021ত ভাৰতৰ স্থান হৈছে 46। নেক্সট কুৱেশ্যন, হুৱেন ইজ দ্য ইণ্টাৰনেশ্যনেল ডে অফ পিচ 2021 চেলিব্ৰেটেড? আন্তঃৰাষ্ট্ৰীয় শান্তি দিৱস 2021 কেতিয়া পালন কৰা হৈছে? অপশ্যনবোৰ আছে 20 ছেপ্টেম্বৰ, 22 ছেপ্টেম্বৰ, 21 ছেপ্টেম্বৰ আৰু 19 ছেপ্টেম্বৰ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3, 21 ছেপ্টেম্বৰ। নেক্সট কুৱেশ্যন, হু হেজ অথৰ্ড দ্য বুক দ্য থ্ৰী খানছ এণ্ড দ্য ইমাৰ্জেঞ্চ অফ নিউ ইণ্ডিয়া? দ্য থ্ৰী খানছ এণ্ড দ্য ইমাৰ্জেঞ্চ অফ নিউ ইণ্ডিয়া কিতাপখন কোনে লিখিছে? অপশ্যনবোৰ আছে জাম্পা লাহিৰী, সুনীতা দেৱী, কাবেৰী বামজাই আৰু ছলমান খান। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3, কাবেৰী বামজাই।
নেক্সট কুৱেশ্যন হু হেজ লঞ্চড দ্য প্ৰগতি মোবাইল এপ প্ৰগতি মোবাইল এপ কোনে লঞ্চ কৰিছে অপশ্যনবোৰ আছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া লাইফ ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন অফ ইণ্ডিয়া ষ্টেট বেংক অফ ইণ্ডিয়া আৰু বেংক অফ মহাৰাষ্ট্ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 লাইফ ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন অফ ইণ্ডিয়া অৰ্থাৎ LIC নেক্সট কুৱেশ্যন হু হেজ বিকাম দ্য নিউ চিফ অফ ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ ভাৰতীয় বায়ুসেনাৰ নতুন প্ৰমুখ কোন হ'ল অপশ্যনবোৰ আছে VR চৌধুৰী বীৰেন্দ্ৰ সিং ধানোৱা ৰাকেশ সিং ভাদুৰিয়া আৰু আৰিয়ান চৌধুৰী শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 VR চৌধুৰী নেক্সট কুৱেশ্যন জাষ্টিন ট্ৰুডো হেজ বিকাম দ্য প্ৰাইম মিনিষ্টাৰ অফ হুইচ কাউণ্ট্ৰি ফৰ দ্য থাৰ্ড টাইম ইন এ ৰ' জাষ্টিন ট্ৰুডো কোনখন দেশৰ একেৰাহে 3বাৰ প্ৰধানমন্ত্ৰী হ'ল অপশ্যনবোৰ আছে আমেৰিকা কানাডা অষ্ট্ৰেলিয়া আৰু ইথিওপিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 কানাডা জাষ্টিন ট্ৰুডো কানাডাৰ একেৰাহে 3বাৰ প্ৰধানমন্ত্ৰী হ'ল নেক্সট কুৱেশ্যন হুৱেন ইজ ৱৰ্ল্ড এলজাইমাৰ্ছ ডে 2021 চেলিব্ৰেটেড বিশ্ব এলজাইমাৰ দিৱস 2021 কেতিয়া পালন কৰা হৈছে অপশ্যনবোৰ আছে 21 ছেপ্টেম্বৰ 22 ছেপ্টেম্বৰ 23 ছেপ্টেম্বৰ আৰু 24 ছেপ্টেম্বৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 21 ছেপ্টেম্বৰ বিশ্ব এলজাইমাৰ দিৱস 2021 21 ছেপ্টেম্বৰৰ দিনা পালন কৰা হৈছে নেক্সট কুৱেশ্যন ইন হুইচ ইণ্ডিয়ান চিটি দ্য 11th ইণ্টাৰনেশ্যনেল পিচ কনফাৰেন্স হেজ বিন অৰ্গেনাইজড কোনখন ভাৰতীয় চহৰত 11 সংখ্যক আন্তঃৰাষ্ট্ৰীয় শান্তি সন্মিলনৰ আয়োজন হৈছে অপশ্যনবোৰ আছে পাঠানকোট চণ্ডীগড় জম্মু আৰু লেহ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4 লেহ নেক্সট কুৱেশ্যন হু হেজ ৰিটেন দ্য বুক ডান্সিং উইথ ড্ৰিমছ ডান্সিং উইথ ড্ৰিমছ কিতাপখন কোনে লিখিছে অপশ্যনবোৰ আছে মোহিত চৌহান আদিত্যনাথ শাহ দাস আজিংকা পুৰী আৰু হৰদীপ সিং শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 আদিত্যনাথ দাস নেক্সট কুৱেশ্যন হুৱেৰ উইল দ্য ফাৰ্ষ্ট এডিশ্যন অফ দ্য হিমালয়ান ফিল্ম ফেষ্টিভেল 2021 বি হেল্ড দ্য হিমালয়ান ফিল্ম ফেষ্টিভেল 2021 প্ৰথম সংস্কৰণ ক'ত আয়োজিত হ'ব অপশ্যনবোৰ আছে লে পাঠানকোট মুম্বাই আৰু গেংটক শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 লে নেক্সট কুৱেশ্যন হুইচ ষ্টেট গভৰ্ণমেণ্ট হেজ ডিক্লেয়াৰ্ড কুপাৰ মাহচিৰ এজ দ্য ষ্টেট ফিছ কোনখন ৰাজ্য চৰকাৰে কুপাৰ মাহচিৰক ৰাজ্য মাছ হিচাপে ঘোষণা কৰিছে অপশ্যনবোৰ আছে অন্ধ্ৰপ্ৰদেশ ছিকিম কেৰেলা আৰু ৰাজস্থান শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 ছিকিম নেক্সট কুৱেশ্যন হুইচ এমিনেণ্ট কাশ্মীৰী ৰাইটাৰ হেজ পাছড এৱে ৰিচেণ্টলি অলপতে কোনজন প্ৰখ্যাত কাশ্মীৰী লেখকৰ নিধন হ'ল অপশ্যনবোৰ আছে আজিজ হাজিনী ৰেহমান ৰাহি গুলাম নবী খায়াল আৰু ছাৰ্বানান কৌল লাভাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 আজিজ হাজিনী নেক্সট কুৱেশ্যন হুইচ শ্ৰীলংকান লিজেণ্ড হেজ ৰিচেণ্টলি এনাউন্সড হিজ ৰিটায়াৰমেণ্ট ফ্ৰম অল ফৰ্মছ অফ ক্ৰিকেট অলপতে শ্ৰীলংকাৰ কোনজন প্ৰখ্যাত খেলুৱৈয়ে ক্ৰিকেটৰ সকলো ফৰ্মৰ পৰা অৱসৰৰ ঘোষণা কৰিছে অপশ্যনবোৰ আছে কৌশল পেৰেৰা দিমুথ কৰুণাৰত্নে এঞ্জেলো মেথিউছ আৰু লাচিত মালিংগা শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4 লাচিত মালিংগা নেক্সট কুৱেশ্যন হুইচ প্লেয়াৰ হেজ বিন গিভেন দ্য প্লেয়াৰ অফ দ্য মান্থ এৱাৰ্ড ফৰ আগষ্ট বাই দ্য ICC কোনজন খেলুৱৈক ICCৰ দ্বাৰা আগষ্ট মাহৰ বাবে প্লেয়াৰ অফ দ্য মান্থ এৱাৰ্ড দিয়া হৈছে অপশ্যনবোৰ আছে ঋষভ পন্ত বিৰাট কোহলি জো ৰুট আৰু ষ্টিভ স্মিথ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 জো ৰুট নেক্সট কুৱেশ্যন হু হেজ ছাকচেছফুলি কণ্ডাক্টেড দ্য ইউজাৰ টেষ্ট অফ দ্য কাউণ্ট্ৰিজ মষ্ট পাৱাৰফুল মিছাইল অগ্নি 5
দেশৰ সকলোতকৈ শক্তিশালী মিছাইল অগ্নি-5ৰ সফল ইউজাৰ পৰীক্ষণ কোনে কৰিছে? অপশ্যনবোৰ আছে ইছৰো, DRDO, নাছা আৰু BDL। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2, DRDO, অৰ্থাৎ ডিফেন্স ৰিচাৰ্চ ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন। নেক্সট কুৱেশ্যন, who has become the first women cricketer in the world to score 20,000 international runs? 20,000 আন্তঃৰাষ্ট্ৰীয় ৰান বনোৱা বিশ্বৰ প্ৰথম মহিলা ক্ৰিকেটাৰ কোন হ'ল? অপশ্যনবোৰ আছে মিথালী ৰাজ, স্মৃতি মান্দানা, সাফালী বৰ্মা আৰু য়াষ্টিকা ভাটিকা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1, মিথালী ৰাজ। নেক্সট কুৱেশ্যন, when is World Rhino Day 2021 celebrated? বিশ্ব গড় দিৱস 2021 কেতিয়া পালন কৰা হ'ল? অপশ্যনবোৰ আছে 21 ছেপ্টেম্বৰ, 22 ছেপ্টেম্বৰ, 23 ছেপ্টেম্বৰ আৰু 24 ছেপ্টেম্বৰ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2, 22 ছেপ্টেম্বৰ। নেক্সট কুৱেশ্যন, who has been honored with SDG অৰ্থাৎ Sustainable Development Goal Progress Award 2021? SDG Progress Award 2021 কাক সন্মানিত কৰা হৈছে? অপশ্যনবোৰ আছে ইমৰান খান, শ্বেখ হাছিনা, নৰেন্দ্ৰ মোদী আৰু শ্বি জিনপিং। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2, শ্বেখ হাছিনা। নেক্সট কুৱেশ্যন, who won the 2021 গ্লোবেল গলকিপাৰ এৱাৰ্ড? 2021 গ্লোবেল গলকিপাৰ এৱাৰ্ড কোনে জিকিছে? অপশ্যনবোৰ আছে ফুমজাইল মলেম্বো এনচুকা, জেকব জুমা, ফুমজাইল ভান ডেমি আৰু ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হ'ব ফুমজাইল মলেম্বো এনচুকা। নেক্সট কুৱেশ্যন, who is the author of the book 400 days? 400 days কিতাপখন কোনে লিখিছে? অপশ্যনবোৰ আছে ৰবীন্দ্ৰ সিং, চেতন ভগত, অমৃশ ত্ৰিপাঠী, দুৰ্জয় দত্তা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2, চেতন ভগত। চেতন ভগতে 400 days কিতাপখন লিখিছে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য অফিচিয়েল মটো ফৰ 2022 উইণ্টাৰ অলিম্পিক্স এণ্ড পেৰালিম্পিক্স? 2022 শীতকালীন অলিম্পিক আৰু পেৰালিম্পিকৰ আধিকাৰিক আদৰ্শ বাক্য কি? অপশ্যনবোৰ আছে টুগেদাৰ ফৰ এ শ্বেয়াৰ্ড ফিউচাৰ, প্ৰমোট স্পৰ্টছ ফৰ এ শ্বেয়াৰ্ড ফিউচাৰ, অল ফৰ এ শ্বেয়াৰ্ড ফিউচাৰ আৰু ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1, টুগেদাৰ ফৰ এ শ্বেয়াৰ্ড ফিউচাৰ। নেক্সট কুৱেশ্যন, জিমি গ্ৰিভছ who has passed away recently was the former football player from which country? জিমি গ্ৰিভছ যাৰ অলপতে নিধন হ'ল তেওঁ কোনখন দেশৰ পূৰ্ব ফুটবল খেলুৱৈ আছিল? অপশ্যনবোৰ আছে ইংলেণ্ড, স্পেইন, ব্ৰাজিল আৰু জাৰ্মানী। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1, ইংলেণ্ড। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি নিশ্চয় জনাব। যদি আপোনালোকে মোৰ চেনেলটো আজি প্ৰথম চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো প্ৰেছ কৰিব নাপাহৰিব, যাতে অনাগত ভিডিঅ'সমূহৰ পৰা আপোনালোকে লাভান্বিত হ'ব পাৰে। আৰু ভিডিঅ'টো লাইক কৰিব একেবাৰে নাপাহৰিব, কাৰণ আপোনালোকৰ মৰম চেনেহে মোক আগলৈকে নতুন নতুন ভিডিঅ'বোৰ বনাবৰ বাবে উৎসাহিত কৰিব। ধন্যবাদ। আপোনাৰ দিনটো শুভ হওক।